আজি যোৰহাটৰ অন্যতম সামাজিক শৈক্ষিক অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উদ্যোগত 133 নং বঙালপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰে শিক্ষা সাৰথী বঁটা বিতৰণী অনুষ্ঠান। সাংবাদিক অমৰজ্যোতি বৰুৱাই আধৰা অনুষ্ঠানটিত সভাখনি সঞ্চালন কৰে আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উপদেষ্টা তথা দৈনিক জনমভূমি ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁই। সভাখনিত অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উপদেষ্টা যোগেশ ওজা, যোৰহাট প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনীষ ঠাকুৰ, নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ বৰুৱা আৰু আশীৰ্বাদ শৈক্ষিক ন্যাসৰ সভাপতি শোভতী বৰদলৈ। ইয়াৰ পাছতে আদৰণি ভাষণ আগবঢ়াই ন্যাসৰ সম্পাদিকা দেৱাক্ষী শইকীয়াই। শিক্ষা সাৰথী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিগৰাকী অতিথিয়ে উপস্থিত শিক্ষাৰ্থীসকলৰ উদ্দেশ্যি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 7গৰাকী শিক্ষাৰ্থীক 2 বছৰলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে বলিয়া গোসাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীলেও বঁটা আগবঢ়োৱা হয়। অনুষ্ঠানটোত অদিভিত বৰাই এটি কবিতা আবৃত্তি কৰাৰ লগতে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। যদিও মই সৰু আজি মই মোৰ এটা সৰু অনুভৱ আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ। কেইদিনমান আগতে 5 জুন বিশ্ব পৰিৱেশ দিৱস হৈ গৈছে। এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে গছপুলি এটা ৰুইছোঁ। গছপুলি এটা ইজনে সিজনক উপহাৰ হিচাপে দিছোঁ। গছপুলিটো আমি ৰুই থলে নহ'ব, তাত আমি সাৰ, পানী, গোবৰ, পানী দি পেলাই আমি গছপুলিটো ডাঙৰ কৰিব লাগিব। ডাঙৰ কৰিলে আমি তাৰ পৰা ফল, ফুল, বতাহ, বহুত গৰমৰ পৰা গছপুলিটোৰ পৰা আমি বতাহ পাব পাৰোঁ। সেইকাৰণে আমি গছপুলি ৰুব লাগে। কবি ভৱেন্দ্ৰনাথ শইকীয়াদেৱে গছ ভাল পোৱা ককাৰ খন কবিতাটো কি কৈছে আমি শুনো আহকচোন। ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? তৰাটিক মাতাচোন এজোৰোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপাৰ কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একো নেখাওঁ। ধন্যবাদ। উল্লেখযোগ্য যে 2022 চনত গঠিত হোৱা আশীৰ্বাদ শৈক্ষিক ন্যাসে নৱপ্ৰজন্মৰ মাজত এক গ্ৰন্থ আন্দোলন গঢ়ি তোলাৰ লগতে সমাজৰ আৰ্থিকভাৱে মেধাসম্পন্ন শিক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়াই আহিছে। লগতে অনুষ্ঠানটোৱে বিভিন্ন সময়ত দক্ষতা বিকাশৰ দৰে কাৰ্যসূচীও হাতত লৈ সমাজৰ দৃষ্টিত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোত যোৰহাটৰ বহু সংখ্যক সাহিত্যিক, কবি, সমাজকৰ্মী, সাংবাদিক উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ। আজি 133 নং বঙালপুখুৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আশীৰ্বাদ শৈক্ষিক ন্যাসৰ উদ্যোগত এটা নতুন কাৰ্যসূচী শিক্ষা সাৰথীৰ শুভাৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অন্তৰ্গত আমি যোৰহাটৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন বিদ্যালয়ৰ পৰা এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 7জন ছাত্ৰ ছাত্ৰীক আমি বাছনি কৰি উলিয়াই তেওঁলোকক অহা 2 বছৰৰ বাবে অৰ্থাৎ তেওঁলোক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱালৈকে আমি তেওঁলোকক প্ৰতিমাহে এটা জলপানী দিয়াৰ ব্যৱস্থা হাতত লৈছোঁ। আৰু আমাৰ এইখিনিতে মই আপোনালোকক জনাওঁ যে ছাত্ৰ ছাত্ৰীসকল আৰ্থিকভাৱে কিছু দুৰ্বল ঘৰৰ আমি বাছনি কৰিছোঁ। এইটো ভাবে যে তেওঁলোকক যাতে আমি কিঞ্চিতমান কিবা এটা সহায় কৰিব পাৰোঁ আৰ্থিকভাৱে। আৰু এনেকুৱা কাৰ্যসূচী আমাৰ আশীৰ্বাদ শৈক্ষিক ন্যাসে আগতেও লৈ আহিছে, কিন্তু এই কাৰ্যসূচী আমি প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰিছোঁ। আৰু ভৱিষ্যতলৈ এইবাৰ আমি 7জনক দিছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতলৈ আমি ইয়াতকৈ বেছি ছাত্ৰ ছাত্ৰী আমি সংযোজন এই কাৰ্যসূচীত কৰিম। আজি মুখ্য অতিথি হিচাপে আমি দৈনিক জনমভূমিৰ মুখ্য সম্পাদক আমি দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া, এজন শিক্ষক প্ৰণৱ বৰুৱা ডাঙৰীয়া, যোগেশ ওজা ডাঙৰীয়া, লগতে আমাৰ যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত মনীষ
ঠাকুৰ ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ লগতে বহুত গণ্যমান্য ব্যক্তিও এই অনুষ্ঠানটোলৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ যিসকলৰ উপস্থিতিত আমি ছাত্ৰ ছাত্ৰীসকলক এই বঁটাকেইটা প্ৰদান কৰিছোঁ আজি শুভাৰম্ভণি কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিমাহে তেওঁলোকক এই জলপানী আমি অহা 2 বছৰৰ বাবে তেওঁলোকক দি যাম আৰু ইয়াতে নহয় আৰু ইয়াৰ ভৱিষ্যত পৰ্যায়ত আমি অকল শিক্ষাৰ ক্ষেত্ৰতে নাথাকি আমি বেলেগ বেলেগ ক্ষেত্ৰতো ক্ৰিয়া ক্ষেত্ৰত বা আন বিভিন্ন ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগাই যাম আৰু লগতে আমি গ্ৰন্থ বিতৰণৰ কাৰ্যসূচী আছে আমাৰ বিদ্যালয় আমি যোৰহাটৰ বিভিন্ন বিদ্যালয়ত এতিয়ালৈকে ভালেকেইখন প্ৰায় 5,000তকৈ অধিক গ্ৰন্থ আমি বিতৰণ কৰিছোঁ আৰু ভৱিষ্যতে আমি এনেদৰে কাৰ্যসূচী হাতত লৈ যাম ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য